নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস চাহক আজিৰ সংবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বাতিলৰ দাবীত গ্ৰহণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী নিউজৰ ৰিপৰ্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবীত গ্ৰহণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী বৰ লজ্জিত কথা আচলতে আমাৰ ৰোগীসকলৰ ওপৰত যি কৰ মাচুল মানৱৰ সলাইছে তাৰ ওপৰত অসমীয়া যুৱ মঞ্চ আমি যোৰহাট জিলা সমিতিৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আমি কেইবাটাও দল সংগঠনে আহি আজি প্ৰতিবাদৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু আমি এই মঞ্চৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়ানি দিব বিচাৰিছোঁ আৰু লগতে আমাৰ বিধায়ক মহোদয়কে সকীয়ানি দিব বিচাৰিছোঁ যে অনতিপলমে তেখেতসকলৰ সিদ্ধান্তখিনি পুনৰালোচনা কৰক নহ'লে অন্যথা আমি অসমীয়া যুৱ মঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম ঐক্যবদ্ধভাৱে আমি উল্লেখযোগ্য যে 5 অক্টোবৰ শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চিকিৎসা মহাবিদ্যালয়ৰ যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ যোগেদি সদৰি কৰিছিল সেই সিদ্ধান্ত বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।